সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি আমি ভাওনা চাবলৈ আহিছোঁ। ভাওনা চাবলৈ আমি সাপেখাতিত আজি মৎস্যৱতাৰ ভাওনা পাতিছে। গতিকে আপোনালোক সকলোকে দেখুৱাই আছোঁ। ইয়াত বহুত দৰ্শক হৈছে। গতিকে এটা ব্লগ বনাওঁ বুলি ভাবিলোঁ। আৰু মোৰ লগত আছে মোৰ বন্ধু বিষ্ণু। বিষ্ণু এইফালে ৰঞ্জিত, ৰক্তিমহঁত আছে। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু একদম শেষলৈকে চাই থাকিব। দেখিছে মানুহ কেনেকুৱা মানুহ, সাংঘাতিক মানুহ হৈছে। প্ৰিণ্টাৰ ৰুমত কি হৈ আছে আপোনালোকক অকণমান দেখুৱাম, ব'লক চাওঁগৈ। আজি ভাওনাখনৰ এটা বিশেষ কাৰণ হৈছে, ইয়াত প্ৰত্যেকজন যিয়ে অভিনয় কৰিছে প্ৰত্যেকগৰাকী হৈছে মহিলা। আৰু মহিলাসকল একদম নতুনকৈ শিকিছে। কেনেকুৱা হৈছে আপোনালোকে জনাম কমেণ্টত। আৰু ভাওনাখন আপোনালোকে উপভোগ কৰক। বাদ বাকী যি নহওক, নীলদা কিন্তু মেইন দেই।
কেনেকুৱা লাগিছে মৃদুল দা আজি? নাজানো কেনেকুৱা পাইছে। আমাৰ প্ৰদৰ্শন সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা পৰিচালনা কৰা হৈছে নাটক। ৰাইজে ক'ব কেনেকুৱা হৈছে। মৃদুল দা কিমান দিন এখন আখৰা কৰা হ'ল মহিলা ভাৱসকল যিহেতু একেবাৰে নতুন? প্ৰায় 35 দিনমান আখৰা দেখুৱাই দিছোঁ। প্ৰত্যেকজন ব্যস্ত হৈ পৰে এনেকৈ ভাৱৰীয়া ৰুমত। তেওঁলোক প্ৰত্যেকগৰাকী মহিলা তেওঁলোকে পুৰুষৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। এতিয়া আমাৰ লগত নীল দাদা আছে। বহুত কষ্ট কৰি সিও আহিছে ভাওনা চাবলৈ আমাৰ হাতে কষ্ট নাই কৰা, পইচা খৰচা কৰি আহিছোঁ। 200 টকা দিলোঁ ভাবিছোঁ অঁ এইটো নীল দা আছে। বাকী কেনেকুৱা লাগিছে নীল দা? কেনেকুৱা লাগিছে? তামাম ন? ভালেই দিছে। জুই তো এয়া সাপে খাটিত আহি কেনেকুৱা লাগিছে? সাপে খাটিত ভাওনা কৰি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ৰাইজৰ ইমান মৰম পাইছোঁ, বহুত ভাল লাগিছে। এয়া জিনিয়াবা আমাৰ অসুৰৰ চৰিত্ৰত বহুত বেছি মানে ভাও কৰে। অসুৰৰ এটা ডাইলগ মাতিব পাৰিবা নেকি? এটা মাতি দিম। নাই নাওদৰ দেচোন বৰ বেয়া লাগিব জানানে? একো নহয়, এটা ডাইলগ বীৰ ভক্তিৰাম ভকুৰ জয়ধ্বজ সন্তান জগত নাৰদৰ অকণমান আজি নাৰদৰ অকণমান না গীত নহয়, তুমি ডাইলগ এটা কোৱা। থেংক ইউ। এয়া আমাৰ বৌ বহি আছে। বৌ একদম দাঢ়িহঁতে বিৰাট ধুনীয়া লাগিছে। বৌ কেনেকুৱা লাগিছে আজি ভাওনা কৰি? ঠিক আছে, এতিয়া ভাওনা আদায় হৈ গ'ল আৰু আমিও ঘৰলৈ যাওঁ। কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেদৰে আপোনালোকক ভাওনা কিছুমানৰ ভিডিঅ' আপোনালোকক দি থাকিম। তথাপিতো ইয়াত মানুহ যথেষ্ট আছে আৰু আপোনালোকক এয়া আমি দেখুৱাই দিছোঁ।